मोर नाम चरण नार्जारी मैं कक्राझार डिस्ट्रिक्ट माने रानीपुर विलेज एटा फरेस्ट विलेज आछे ए फरेस्ट विलेजत मोर जन्म होइसिले ताते मैं मोर प्राइमारी स्कूल तो ताते करिसिलो मैं जेतिया माने प्राइमारी स्कूल तो करिसिलो एटु समयत माने मोर आमार गाँवत स्कूल तो नन प्रभिन्सियलाइज आछिले एतियाव नन प्रभिन्सियलाइज आछे एटु स्कूलत मैं पढ़ी पेलाय आइसो तार पिছত मैं हाई स्कूल तो माने जलाइश्री हाई स्कूलत पढ़िसो এই জলাইশ্ৰী হাই স্কুলো মানে নন প্ৰভিন্সিয়েলাইজ আছিলে যেতিয়া মই হাই স্কুল পঢ়িছিলোঁ তাতে মই মেট্ৰিক পাছ তো 3rd ডিভিজনত হৈছোঁ 3rd ডিভিজন কৰি পেলাই মই তো হাইয়েষ্ট মাৰ্কস পাইছিলোঁ মই 40% মাৰ্কস পাইছিলোঁ মই হাইয়েষ্ট আমাৰ স্কুলত বড় মিডিয়াম তাৰপিছত মই কক্ৰাঝাৰ গভৰ্ণমেণ্ট কলেজত সায়েন্সত এডমিশ্যন লৈছিলোঁ তাতে ফেল হৈছোঁ মই সায়েন্স ষ্ট্ৰীমত তাৰপিছত মই আৰ্টছত এডমিশ্যন ল'লোঁ আৰ্টছত এডমিশ্যন লোৱাৰ পিছত মই মানে 2nd ডিভিজন পাইছোঁ 2nd ডিভিজন পোৱাৰ পিছত মই ইকনমিক্স অনাৰ্ছ লৈ পেলাই গ্ৰেজুৱেশ্যনটো কৰিলোঁ তাৰপিছত আকৌ মই গুৱাহাটী ইউনিভাৰ্চিটিত এডমিশ্যন লৈছিলোঁ গুৱাহাটী ইউনিভাৰ্চিটিত বেক থকাৰ কাৰণে তাতে মানে এডমিশ্যন মানে কমপ্লিট কৰা নাই মাষ্টাৰ ডিগ্ৰীটো পণ্ডিচেৰীত যাই পেলাই আকৌ মাষ্টাৰ ডিগ্ৰী কৰিছে তাতে মই মানে বহুত মানে ভাল লগৰ কেইটা লগ পাইছিলোঁ UPSC ৰিলেটেড চিভিল ছাৰ্ভিচ কি হয় মই আগতো একো গম পোৱা নাছিলোঁ চিভিল ছাৰ্ভিচ কি বস্তু তাতে যাই পেলাই মই উৰিষ্যা পৰা মানে তামিলনাডু মানে অন্ধ্ৰপ্ৰদেশ এই জাগাৰ পৰা বহুত মানে লগৰ কেইটা লগ পাইছিলোঁ ইহঁতে মোক মানে চিভিল ছাৰ্ভিচৰ কাৰণে প্ৰিপেয়াৰ কৰিবৰ কাৰণে ইহঁতে ইনস্পাইৰেশ্যন কৰিছোঁ আমি যাম একেলগে যাম কিন্তু আমাৰ এটা প্ৰব্লেম আছিলে ফাইনেন্সিয়েল প্ৰব্লেম আমি গাঁৱত মানে মোৰ মা দেউতা মানে এগ্ৰিকালচাৰ কৰে দেউতা কোনেও জব নাই মানে গাঁৱত মই ফাৰ্ষ্ট জব পাব কোনেও মানে জব নকৰে আৰু আমাৰ গাঁৱত এনেকা মানে বেকৱাৰ্ড আছে এতিয়াও আছে মানে তাৰপিছত মোৰ দাদা এজন আছে মোৰ অলপ বিজনেছ কৰে এই মানে অলপ মোক ফাইনেন্সিয়েলি ছাপোৰ্ট কৰিছে দাদা মোক মানে ফাইনেন্সিয়েল ছাপোৰ্ট কৰাৰ কাৰণে মই দিল্লীত মানে UPSC কোচিং কৰিবৰ কাৰণে 2014ত আহিছোঁ মই দিল্লীত 2014ত পৰা মই UPSC কাৰণে কোচিং মানে লৈ পেলাই পঢ়ি আছিলোঁ তাতে সেইটোৱে সময়ত মই বহুত ভাল মানে ফ্ৰেণ্ডছ লগ পাইছিলোঁ মোৰ মানে ইম্প্ৰুভমেণ্ট হৈ গৈছে মোৰ বড় মিডিয়াম আছিলে তাৰপিছত মানে ইংলিছত অলপ প্ৰব্লেম হৈ আছিলে সেইটো মই মানে ইম্প্ৰুভ কৰিলোঁ লগৰ কেইটাৰ লগত মানে ডিছকাছ কৰি পেলাই পঢ়ি পেলাই 2014ত পৰা এতিয়াই মই 2026 ইয়াৰ্ছ মই চিভিল ছাৰ্ভিচ ষ্ট্ৰাগল কৰিছোঁ য'ত মানে APSC মই 3বাৰ মানে এটেম্প কৰিছোঁ 3বাৰত বাইবাৰ কৈছিলোঁ মই এইটো 3rd টাইমত মই এতিয়া মানে ALRSত ছিলেকশ্যন হৈছে আৰু এইটো মোৰ মানে লাইফত মানে বিগেষ্ট এটা মানে ছাকচেছ নিচিনা মই ভাবোঁ আৰু সেইটো কাৰণে মই APSCত মানে বহুত মানে থেংক ইউ আৰু আসাম গভৰ্ণমেণ্ট বা APSC মানে জেনুইন বা ট্ৰেন্সপাৰেঞ্চি হৈছে এইটো কাৰণে মই বহুত মানে থেংক ইউ আৰু মই এইটো ক'ম আৰু মানে নেক্সট মানে জনে মানে হাৰ্ড ৱাৰ্ক কৰে বা মানে পেচিয়েন্স লেভেল হাৰ্ড ৱাৰ্ক চিনচিয়াৰিটি বা এনেকা থাকিলে মানে এবাৰ এদিন নহলে এদিন সাকসেস হ'বই আৰু এটো মেটাৰ নকৰে কি পার্সেন্টেজ কম বা কিবা মানে আৰ্টস ষ্ট্ৰীম বা বড় মিডিয়াম বা অসমীয়া মিডিয়ামৰ পৰা আহা মানে ষ্টুডেন্ট বিলাক মানে এটো এক্সামটো ক্লিয়াৰ কৰিব নোৱাৰে মানে কষ্ট কৰিলে সবে মানে সাকসেস হ'বই আৰু কষ্টটো মেইন কথা মানে সিনসিয়াৰলি ফলো কৰিব লাগিব এটোৱে মেইন কথা এটো কৈ পেলাই মই থ্যাংক ইউ